আমাদের প্রয়াত পদ্মশ্রী প্রাপ্ত বিরুবলা রাভাই বহুত দিনৰ পৰাই এটা আবেদন কৰি গৈছিল ৰাস্তাটো ভাল কৰি দিব লাগে আৰু সেই সময়তে মুখ্যমন্ত্ৰী তেওঁৰ যিটো পুঁজি মুখ্যমন্ত্ৰী পকীকৰণ আঁচনি উন্নত মানে পকীকৰণ আঁচনিৰ জৰিয়তে এই ৰাস্তাটো মই জানামতে প্ৰায় 11 কোটি টকা তেওঁলোকে আঁচনিত অন্তৰ্ভুক্ত কৰিছিলে বা অনুমোদন দিছিলে কিন্তু দেখা গ'ল যে সেই ৰাস্তাটো যি ইষ্টিমেট মোৰ যিটো কৰিব লাগিছিল সেইটো কামটো কৰা নাই তেওঁলোকে আৰু তাত কিন্তু আপোনাৰ ডিপাৰ্টমেণ্টৰ মানুহ তেওঁ নাজানে তাত যিজনে তদাৰক কৰিব আছিল সেইটোতো তেওঁলোকে কৰা নাই য'ত আপোনাৰ হয়তো 3 ইঞ্চি পাথৰ দিব আছিল তাত দিয়া নাই হয়তো 1 ইঞ্চিও পাথৰ দিয়া নাই যাৰ ফলত যে এই অৱস্থা হৈছে তাৰ গাঁৱলীয়া যিবিলাক সাধাৰণ ৰাভা মানুহ আছে বা অঞ্চল সেই গৰীব মানুহ আছে তেওঁলোকে এই সম্পৰ্কত নাজানে তেওঁলোকে দেখিছে যে ৰাস্তাটো ভালেই হৈছে কিন্তু দেখা গৈছে যে আপুনি সিদিনাখন দেখিছোঁ আমি ৰাস্তাটো যে হাতেদিও সেইটো উঠাব পৰা যায় গতিকে এই অৱস্থা হৈছে য'ত এটা ৰাস্তাত 1 কিলোমিটাৰ 1 কোটি টকা দিয়া হৈছে সেইটো ৰাস্তাত কিয় এনে অৱস্থা হৈছে আৰু আমি দেখিছোঁ যে PWD ডিপাৰ্টমেণ্টত যিবিলাক দুৰ্নীতি চলি আছে বঙাইগাঁৱৰ ঘটনাই প্ৰমাণিত কৰিছে আৰু সেই বঙাইগাঁৱৰ ঠিকাদাৰে এই কামটো কৰিছে আৰু বঙাইগাঁৱৰ ঠিকাদাৰৰ চাব কণ্টেক্ট এটা লৈছে আৰু দ্বিতীয় কথা হ'ল বঙাইগাঁৱত আপোনাৰ এটা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ঘোষিতা জ্যোতিকা দাস বুলি যিজন মৰিলে তেওঁতো উদুঙাই দিছে যে কেনেকৈ তাৰে বঙাইগাঁৱৰ ঠিকাদাৰবিলাকে প্ৰেছাৰ দিছে ইঞ্জিনিয়াৰক প্ৰেছাৰ দি কামবিলাক কৰে যাৰ ফলত উপায় নাপায় তেওঁলোকে আজি আত্মহত্যাৰ কাৰণে আজি তেওঁলোকে আত্মহত্যাৰ পথ বাছি ল'ব লগা হৈছে গতিকে এনেকুৱা আজি ঘটনা চাৰিব লৈছে কেৱল বঙাইগাঁও বুলি নহয় সেই গোটেই অসমতে এই কাৰ্পটো চলিছে যে মিলি জুলি লুণ্ঠন কৰাৰ যিটো ব্যৱস্থা যাৰ ফলত এই আঁচনিবিলাক কৰিছে আমি দাবী কৰিছোঁ যে এৰে PWD ৰোডছৰ যি ইঞ্জিনিয়াৰ আছে বা আমাৰ প্ৰশাসনৰ DC বা অন্যান্য যি প্ৰশাসনৰ আছে তেওঁলোকে এই বস্তুটো ইনকুৱাৰী কৰক ইনকুৱাৰী কৰি যিহেতু দোষী সেই দোষীবিলাক কঠোৰ শাস্তি দিয়ক আৰু ৰাস্তাটো যাতে ভালভাৱে মেৰামতি কৰে ভালভাৱে যাতে মেৰামতি বুলি নহয় ৰাস্তাটো যে নিৰ্মাণ কৰে তাৰ ব্যৱস্থা কৰক নহ'লে আমি সেই অঞ্চলৰ ৰাইজৰ দ্বাৰা আমি এটা আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম আমাৰ এই ৰাস্তাখন জাগাখনৰ নাম কি আমাৰ এই জাগাখনৰ নাম হৈছে গোসাইথোৱা সূত্ৰধৰপাৰা আপোনালোকৰ এই ৰাস্তাৰ কামটো ইয়াতে কৰি আছে হয় ৰাস্তাৰ কামটো আমাৰ একদমবাৰে খুব শ্ল' কাম আজি মোটামুটি বহুত বছৰ হ'ল আজি মোটামুটি 2-3 বছৰ মানে হ'ল বুজি 3 বছৰ মানে হ'ল আৰু তাকো কাম মানে যেনেকৈ ধৰ কৰিব লাগে তেনেকৈ নকৰে আৰু ধৰ মানে এই মানে এফালেদি কাম কৰি যায় এফালে মানে ভাঙি যাই থাকে আৰু এই ৰাস্তাৰ অৱস্থাটো চাওক আপোনালোকে চালে দেখা পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত